বন্ধুসকল, আজি মই পুতুৰ বাবে এটি বহুত ধুনীয়া গিফ্ট লৈ আহিছোঁ আৰু এই গিফ্টটি কি মই আপোনালোককো এই ভিডিঅ'ৰ মাধ্যমেৰে দেখাম বুলি মই আজি এই ভিডিঅ'টি লৈ আহিলোঁ। গতিকে আপোনালোকে ভিডিঅ'টি চাই থাকক। আমাৰ পুতুৱে মধুৰিআম খাই বহুত ভাল পায়, গতিকে তাৰ বাবে মই এটি মধুৰিআমৰ পুলি গিফ্ট দিম বুলি লৈ আহিলোঁ। এই মধুৰিআমৰ পুলিটো ৰুবৰ কাৰণে মাটি প্ৰস্তুত কৰা হৈছে। ইয়াত এটি দকৈ আৰু বহলকৈ গাঁত খান্দি ইয়াত কিছুমান গোবৰ আৰু ছাই মাটিৰ লগত মিহলাই প্ৰস্তুত কৰা হৈছে আৰু ইয়াৰ পাছত আমাৰ পুতুৰ হাতেৰে এই মধুৰিআমৰ পুলিটো ৰোৱা হ'ব। আৰু আপোনালোকে মধুৰিআম খাই ভাল পায় নে বেয়া পায় কমেণ্ট কৰি জনাব। আৰু আশা কৰিছোঁ এই মধুৰিআমৰ পুলিটো যেন বহুত সোনকালে লাগে আৰু ইয়াৰ ফল যাতে বহুত ডাঙৰ ডাঙৰ হয় আৰু মিঠা হয়। আৰু আশা কৰিছোঁ এই মধুৰিআম যাতে মই আপোনালোককো খুৱাব পাওঁ। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব যে মধুৰিআমৰ পুলিটো যেন সোনকালে ডাঙৰ হয়। মাটিখিনি অকণমান খান্দি নিদিলি হ'ব টানি নানিবি আকৌ ৰবা দিয়া মাটি দিয়া, চবফালে দিয়া, চবফালে দিয়া, মাটি ভৰাই দিয়া। দিব সি দিব সি দিবচোন। সিফালেও দিয়া কম আগুৱাই যাই পেলাই। এইটো পুতুৱে ৰুইছে, ভাল হওক, ডাঙৰ হওক। এবছৰতে ঢেৰ লাগে। পুতুৱে যাতে সদায় খাব পাৰে মধুৰিআম খাওঁ কৰি থাকে। অকণ নাখালি গতিকে চেনি অকণ খাই নিদিলি নালাগে, চেনি খালে মিঠা হয়। হৈ গ'ল আৰু ন হ'ব দিয়া পানী মোক দিয়া হা, পানী দিয়া ইয়াত গুৰিত দিয়া। অঁ হৈ গ'ল হৈ যাব। ব'লা এতিয়া ব'লা, হৈ গ'ল বন্ধ কৰি এই মাটি নিদিবা।